হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনালোঁ। বন্ধুসকল, আজি ভিডিঅ'টোত মই দেখুৱাম আপোনালোকক। আজি ভিডিঅ'টোত আলোচনা কৰিম কেনেকৈ আপোনালোকে এটা নতুন ভোটাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰিব, আৰু যাৰ 18 বছৰ হৈ গৈছে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিহেতু আহি আছে পঞ্চায়ত ইলেকশ্যন, তাৰ আগতে আপোনালোকে এপ্লাই কৰি লওক। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন মাধ্যমেৰে পাৰিব। আপোনালোকৰ নিজৰ হাতত থকা মোবাইলটোৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকৰ মোবাইলৰ প্লে' ষ্ট'ৰ ভিজিট কৰিব। প্লে' ষ্ট'ৰত গৈ পেলাই ভোটাৰ হেল্পলাইন বুলি টাইপ কৰি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এইটো এপছ আপোনালোকে দেখিছে, হাতখনৰ নিচিনা চিম্বলত দেখিছে আপোনালোকে নিশ্চয়। সেই চিম্বলটো থকা ভোটাৰ হেল্পলাইন এনেকৈ আহি যাব। মই যিহেতু ইনষ্টল কৰা আছে, আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি পেলাই অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। আপোনালোকে ফাৰ্ষ্টতে লগ ইন কৰিব লাগিব। লগ ইন কৰিবৰ কাৰণে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। আপোনালোকৰ এটা ভেলিড মোবাইল নম্বৰৰ দ্বাৰা আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব। মোৰ যিহেতু ৰেজিষ্টাৰ কৰা আছে বন্ধুসকল, সেইকাৰণে মোৰ ডাইৰেক্ট এনেকৈ পেজখন ওলাইছে। আপোনালোকৰ নোলাব ফাৰ্ষ্টতে। ইয়াত আপোনালোকে মই লগ আউট কৰি লৈছোঁ আগত। মই যিহেতু আগত লগ ইন কৰি থৈছিলোঁ, মই কৰি ল'লোঁ বন্ধুসকল লগ আউট। এতিয়া কৰিম লগ ইন। আপোনালোকৰ ডাইৰেক্ট লগ ইন কৰিবলৈকে আহিব, নিউ ইউজাৰ বুলি আহিব আপোনালোকৰ। এনেকৈ মোৰ যিহেতু আগত লগ ইন কৰা আছিলে, মই লগ আউট কৰিছোঁ। সেই 3 ডটত ক্লিক কৰিলোঁ। ক্লিক কৰি পেলাই লগ ইন যিটো অপশ্যন আছে, লগ ইন অপশ্যনটোত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত এনেকৈ প্ৰথমতে আপোনালোকৰ এনেকৈ আহিব। চাওক, যেতিয়া আপোনালোকে এপছটো ফাৰ্ষ্ট ইনষ্টল কৰিব, তেতিয়া এনেকৈ পেজখন মুকলি হ'ব। আপোনালোকে যদি আপোনালোকে নতুনকৈ এপ্লাই কৰে, তেনে ক্ষেত্ৰত আপোনালোকৰ নিশ্চয় ৰেজিষ্টাৰ কৰা নহ'ব। যদি ৰেজিষ্টাৰ কৰা আছে, মোবাইল নম্বৰ আৰু পাছপৰ্ট এটা দি পেলাই আপোনালোকে লগ ইন কৰিব পাৰিব। এনেকৈ পেজখন মুকলি হ'ব। আপোনালোকে নিউ ইউজাৰ যিটো অপশ্যন আছে, নিউ ইউজাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত নিজৰ মোবাইল নম্বৰটো দিব। চেণ্ড OTP অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো নম্বৰ দিব, নম্বৰটোত এটা OTP যাব। OTP ফিল কৰাৰ পিছত আপোনালোকে এটা পাছপৰ্ট ক্ৰিয়েট কৰিব লাগিব। সেইটো আপোনালোকে প্ৰচেছ পাৰিব, তেনে ইজি। সেইখিনি কৰি ল'ব। মই যিহেতু আপোনালোকক সেইটো দেখাব নোৱাৰিম, মোৰ কৰা আছে বন্ধুসকল। মই এতিয়া বেক হৈছোঁ। মই এতিয়া লগ ইন কৰিম। লগ ইন কৰিবলৈ হ'লে আপোনালোকে যিটো মোবাইল নম্বৰ দিছে, মোবাইল নম্বৰটো টাইপ কৰিব। পিছত যিটো আপোনালোকে পাছপৰ্ট দিছে, পাছপৰ্টটো ইয়াত টাইপ কৰিব। পাছপৰ্টটো টাইপ কৰাৰ পিছত ইয়াত চেণ্ড OTP অপশ্যনটোত ক্লিক কৰি দিব। চেণ্ড OTP অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যিটো মোবাইল নম্বৰ দিব, ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP যাব। 6 ডিজিটৰ এটা OTP যাব। OTPটো আপোনালোকে ফিল কৰিব লাগিব। দেখিছে আপোনালোকে ওপৰত OTP আহি গ'ল 541। এনেকৈ আপোনালোকে দি পেলাই লগ ইন নাও যিটো অপশ্যন দেখিছে, লগ ইন নাও অপশ্যনটোত ক্লিক কৰি দিব। লগ ইন নাও অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকে কেইবাটাও ফেচিলিটি পাব। ইয়াত দেখিছে আপোনালোকে কেইবাটাও অপশ্যন আছে। আপোনালোকে ডাইৰেক্ট ডাউনলোডো কৰিব পাৰিব আপোনালোকৰ ইপিক কাৰ্ডখন, বা আপোনালোকে বেলেগ ইপিক কাৰ্ডো বা বেলেগ ভোটাৰ কাৰ্ডো আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াত আপোনালোকে ৰেজিষ্টাৰ কৰিবলৈ হ'লে বা আপোনালোকে নতুনকৈ এটা বনাবলৈ হ'লে ভোটাৰ ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন আছে, প্ৰথমতে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত 6 নম্বৰ যিখন ফৰ্ম আছে দেখিছে আপোনালোকে, নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন ফিল ফৰ্ম 6 ইফ ইউ আৰ 18 years অৰ এবভ অৰ টাৰ্ণিং 18 ইন ফিউ মান্থছ। আপোনালোকে দেখিছে 18 বছৰ বা 18 বছৰতকৈ বেছি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত দেখিলে আপোনালোকে ইয়াত ক্লিক কৰিব, যিটো ফৰ্ম 6 নম্বৰ আছে নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন বুলি, সেই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আপোনালোকৰ নামটো আহি যাব, যিটো নাম আপোনালোকে দিব সেইটো আহি যাব আপোনালোকৰ। ইয়াৰ পিছত লেটছ ষ্টাৰ্ট যিটো অপশ্যন আছে, লেটছ ষ্টাৰ্ট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। লেটছ ষ্টাৰ্ট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে দুটা অপশ্যন পাব। ইয়াত য়েছ আই এম এপ্লাইং ফৰ দ্য ফাৰ্ষ্ট টাইম, আই অলৰেডি হেভ ভোটাৰ ID। আপোনালোকে যিহেতু ফাৰ্ষ্ট টাইম এপ্লাই কৰিব, সেইকাৰণে এইটোতে থাকিব লাগিব, য়েছ আই এম এপ্লাইং ফৰ দ্য ফাৰ্ষ্ট টাইম। তাৰপিছত নেক্সট যিটো অপশ্যন পাব, নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত এই অপশ্যনকেইটা আপোনালোকে প্ৰথমতে চিলেক্ট কৰিব লাগিব। চাওক, প্ৰথমতে আছামটো চিলেক্ট কৰি ল'ব, ষ্টেটটো, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব আপোনালোকৰ, কি ডিষ্ট্ৰিক্ট হয়। মই যিহেতু যোৰহাট ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিম, যোৰহাট ডিষ্ট্ৰিক্টে দিছোঁ। এছেম্বলি কনষ্টিটুৱেঞ্চি, আপোনালোকৰ এছেম্বলি কি পৰে আপোনালোকে সেইটো কৰি ল'ব। মই তিয়ককে দিছোঁ। ইয়াত ডেট অফ বাৰ্থটো চিলেক্ট কৰিব, ডেট অফ বাৰ্থটো কি পৰে, আৰু আপোনালোকে চিলেক্ট ডেট অফ বাৰ্থ ডকুমেণ্টছ। আপোনালোকৰ ডেট অফ বাৰ্থ ডকুমেণ্টছ এটা আপলোড কৰিবলৈ আহিব। আপোনালোকৰ এডমিট কাৰ্ড যদি আছে, এডমিট কাৰ্ড দি দিব। যদি বাৰ্থ চাৰ্টিফিকেট আছে, বাৰ্থ চাৰ্টিফিকেট আপোনালোকে দিব। ইয়াত আপোনালোকৰ ভালেমানখিনি পাই যাব। এই বাৰ্থ চাৰ্টিফিকেট দেখিছে আপোনালোকে, আধাৰ কাৰ্ড দিলেও হ'ব, পান কাৰ্ড দিলেও হ'ব, ড্ৰাইভিং লাইচেঞ্চ দিলেও হ'ব, ইণ্ডিয়ান পাছপৰ্ট বা অন্যান্য আপোনালোকে দিলেও হ'ব, 9 পাছ বা 8 পাছৰ চাৰ্টিফিকেটো আপোনালোকে দিলে হ'ব। মানে আপোনালোকৰ ডেট অফ বাৰ্থটো মানে উল্লেখ থাকিব লাগিব, যিটো ডকুমেণ্টছ আপোনালোকে দিব সেইটোত উল্লেখ থাকিব লাগিব আপোনালোকৰ ডেট অফ বাৰ্থটো। সেইকাৰণে আপোনালোকে আধাৰ কাৰ্ড, পান কাৰ্ড যি দিয়ে, মানে মই ইয়াত আধাৰ কাৰ্ডটোকে দি দিম। আধাৰ কাৰ্ড মই চইচ কৰিছোঁ, আৰু ইয়াত ডেট অফ বাৰ্থটো মই প্ৰথমতে টাইপ কৰি লওঁ।
ডেট অফ বাৰ্থটো এনেকৈ আপোনালোকে চইচ কৰি ল'ব ফাৰ্ষ্টতে মই যিহেতু ডেট অফ বাৰ্থটো প্ৰথমতে চইচ কৰি লৈছোঁ মই ডেট অফ বাৰ্থটো চইচ কৰি ল'লোঁ চইচ কৰাৰ পিছত ইয়াত আধাৰ কাৰ্ড বুলি মই চইচ কৰিলোঁ চইচ কৰাৰ পিছত ইয়াত কি কৰিম আপলোড কৰিম ডকুমেণ্টছ এটা আপলোড কৰিব লাগিব যিটো লেছ দেন 2 MB 2 MBতকৈ ফাইল চাইজটো কম হ'ব লাগিব ইয়াত ক্লিক কৰি পেলাই এনেকৈ আপলোড অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত কেমেৰা গেলেৰী ডাইৰেক্ট ফটো মাৰিও দিব পাৰে আপোনালোকে গেলেৰীৰ পৰাও দিব পাৰে আপোনালোকে দি দিব গেলেৰী অপশ্যনতে মই ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত ইয়াত আধাৰ কাৰ্ডটো দিম যিহেতু মই আধাৰ কাৰ্ডটো বাছি লৈছোঁ আপোনালোকে এনেকৈ গেলেৰীৰ পৰা বাছি ল'ব আধাৰ কাৰ্ডটো এনেকৈ আপোনালোকে ডকুমেণ্টছটো আপলোড কৰি দিব এটা কথা মন কৰিব আপোনালোকে ডাইৰেক্ট ডকুমেণ্টছখন ফটো মাৰি বা গেলেৰীৰ পৰা আপলোড কৰিব পাৰিব ইয়াৰ কাৰণে কোনো PDFৰ দৰকাৰ নাই ইয়াত আপোনালোকে দেখিছে আপলোড কৰাৰ পিছত প্ৰিভিউ বুলি আহিব আপোনালোকে প্ৰিভিউত ক্লিক কৰি চাবও পাৰিব মই যিহেতু আধাৰ কাৰ্ডটো দি দিছোঁ তাৰপিছত নেক্সট যিটো অপশ্যন পাব নেক্সট অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক এখন পিকচাৰ দিবলৈ আহিব এখন ফটো দিবলৈ আহিব আপোনালোকে ফটোৰ এখন চিলেক্ট কৰি ল'ব তাৰপিছত ইয়াত তলত এইখিনি ফিল কৰিবলৈ আহিব আপোনালোকে এইখিনি নিশ্চয় পাৰিব চিলেক্ট জেণ্ডাৰটো চিলেক্ট কৰিব যদি মেল হয় মেল দিব ফিমেল হ'লে ফিমেল দিব নেম দিব আপোনালোকে নিশ্চয় গম পাইছে ইয়াত যিকেইটা ষ্টাৰ আছে সেইকেইটা মেণ্ডেটৰী আপোনালোকে ফিল কৰিব লাগিব নেম দিব যদি কিবা ৰিজনেল নেম আছে সেইটো দিব এনেকৈ আপোনালোকে দি দিব যদি কিবা হেৰি নাম আছে চিয়ৰ নেম আধাৰ ডিটেইলছ সেইখিনিতো পাৰিবই ইয়াত সকলোখিনি ইয়াত ফিল কৰি দিব মোবাইল নম্বৰ দিব মোবাইল নম্বৰ ৰিলেটিভৰো দিব পাৰে আপোনাৰো দিব পাৰে নিজৰ ইমেইল ID এটা দি দিব ইমেইল IDটো দিব বন্ধুসকল বহুত হেল্প হ'ব ইমেইল IDটো যদি দিয়ে বহুতে বন্ধুসকল ইমেইল IDটো দিব নিবিচাৰে কিন্তু ইমেইল IDটো আপোনালোকে দি দিব ইমেইল IDটো দি দিলে আপোনালোকৰে সহায় হ'ব পাছত ইয়াত আপোনালোকে এইবিলাক সকলোখিনি চিলেক্ট কৰি ল'ব যদি ডিচেবিলিটি আছে আপোনালোকৰ যদি আপোনালোক শাৰীৰিকভাৱে অক্ষম হয় কিবা সেইটো চিলেক্ট কৰি ল'ব যদি নহয় তেন্তে তলৰকেইটা এৰি দিব ইয়াত যিকেইটা মানে ষ্টাৰ দিয়া আছে ষ্টাৰ দিয়াকেইটা মেণ্ডেটৰী সেইকেইটা দিবই লাগিব বাকীকেইটা নিদিলেও হ'ব আপোনালোকে এনেকৈ এইখিনি ফিল কৰি ল'ব এইখিনি নিশ্চয় পাৰিব কিবা নোৱাৰিলে কিবা অসুবিধা হ'লে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব মই এইখিনি ফিল কৰি লওঁ আপোনালোকে এনেকৈ ফিল কৰি ল'ব এনেকৈ আপোনালোকে গেলেৰীৰ পৰা ফটোখন আপলোড কৰি দিব মেক্সিমাম চাইজ 200 KB ভিতৰত হ'ব লাগিব আপোনালোকে ডাইৰেক্ট ফটোখন মাৰি পেলাই আপলোড কৰিব পাৰিব ইয়াৰ পিছত সকলোখিনি এনেকৈ ধুনীয়াকৈ ফিল কৰি ল'ব মেইল হ'লে মেইল দিব ফিমেল হ'লে ফিমেল দিব সেইটোতো মই কৈছোঁৱে ইয়াত নেমটো দিব যদি আপোনালোকৰ কিবা চিয়ৰ নেম থাকে সেইটো দিব এনেকুৱা ধৰণৰ কিবা যদি থাকে তাৰপিছত ইয়াত চাওক আধাৰ ডিটেইলছ বিচৰা হৈছে বক্সটোত আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো ফিল কৰি দিব যাৰ এপ্লাই কৰে যিজনৰ এপ্লাই কৰে সেইজনৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াত বক্সটোত টাইপ কৰি দিব টাইপ কৰি দিয়াৰ পিছত ইয়াত ছাইডত ৰাইট আহি যাব আপোনালোকে দেখিছে ৰাইট চিন এডাল আহি যাব ট্ৰিক আহি যাব তাৰপিছত মোবাইল নম্বৰটো ফিল কৰিব মোবাইল নম্বৰটো ফিল কৰাৰ পিছত ইমেইলটো দিব দিয়াৰ পিছত ইয়াত যদি কিবা ডিচেবিলিটি হয় ইফ এনি শাৰীৰিকভাৱে যদি কিবা অক্ষম হয় তেতিয়া দিব যদি নহয় থাকিবলৈ দিব তাৰপিছত নেক্সট যিটো অপশ্যন পাব নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব আৰু এটা কথা বন্ধুসকল মন কৰিব ইয়াত প্ৰথমতে যিহেতু নামটো আপোনালোকে দিব ইংলিছত টাইপ কৰিব আৰু তাৰ পাছতে এটা অপশ্যন থাকিব ইন ৰিজনেল বুলি তাত আপোনালোকে টাইপ কৰি দিয়াৰ লগে লগে অট'মেটিক আপোনালোকৰ নামটো আমাৰ ষ্টেটৰ যিটো লেংগুৱেজ অৰ্থাৎ আমাৰ অসমীয়া লেংগুৱেজলৈ ট্ৰেন্সলেট হৈ যাব যদি ট্ৰেন্সলেটত কিবা অসুবিধা হয় বা ভুল হয় আপোনালোকে নিজে ইয়াৰ নামটো এনেকৈ ফিল কৰি দিব আপোনালোকে যদি ভুলকৈ আহে তেতিয়া শুদ্ধ কৰি ল'ব কাৰণ কেলৈ আকৌ নহ'লে ভুলকৈ গুচি যাব বন্ধুসকল যদি ইয়াত নাহে আপোনালোকে নিজে টাইপ কৰি নেম ইন ৰিজনেল যিটো অপশ্যন পাব ছেকেণ্ড অপশ্যনটোত আপোনালোকে নিজৰ অসমীয়াত নামটো ধুনীয়াকৈ লিখি দিব আৰু ইয়াত সকলোখিনি গম পালে এতিয়া আধাৰ নম্বৰটো ইয়াত দি দিব বক্সটোত আৰু যাৰ আধাৰ নম্বৰ নাইকিয়া বা আধাৰ কাৰ্ড বনোৱা নাই সেইসকলেও পাৰিব খালি এই বক্সটোত ট্ৰিক মাৰ্ক কৰি দিলে হ'ল অৰ যিটো অপশ্যন আছে ৰঙা আখৰে যিকেইটা লিখা আছে আই এম নট এবল টু ফাৰ্নিছ মাই আধাৰ নাম্বাৰ বিকজ আই ডোণ্ট হেভ আধাৰ নাম্বাৰ এই বক্সটোত ক্লিক কৰি দিয়াৰ লগে লগে আধাৰ কাৰ্ডৰ তেতিয়া প্ৰয়োজন নাই আৰু বন্ধুসকল যদি আধাৰ কাৰ্ড আছে তেতিয়া নম্বৰটো দি দিব ইয়াত সকলোখিনি দি দিয়াৰ পিছত নেক্সট যিটো অপশ্যন আছে নেক্সট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব ইয়াত আকৌ এবাৰ চাই ল'ব ভালকৈ চেক কৰি ল'ব ইমেইল চিমেইল দিছে নাই ধুনীয়াকৈ ইয়াৰ পিছত নেক্সট অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকে ৰিলেশ্যন কি ৰাখিব আপোনালোকে ৰিলেশ্যন কাৰ নাম ৰাখিব পাৰে আপোনালোকে ফাদাৰ মাদাৰ হাজবেণ্ড লিগেল গাৰ্জেন ইন কেছ অফ অৰফেন আপোনালোকে দেউতাৰ নাম বা মা নাম ৰাখিব পাৰে যিসকল বিয়া হৈছে সেইসকলে হাজবেণ্ডৰ নাম ৰাখিব পাৰে বিয়া হোৱাসকলে যিসকল মহিলা আছে সেইসকলে হাজবেণ্ডৰ নাম ৰাখিব পাৰে আপোনালোকে যোনটো ৰাখিব বিচাৰে আপোনালোকে চিলেক্ট কৰি দিব অৰ্থাৎ বক্সটোত ক্লিক কৰি দিব মই যিহেতু ফাদাৰ্ছ নেমে ৰাখিম দেউতাৰ নাম ৰাখিম যিহেতু সেইকাৰণে ফাদাৰ অপশ্যনটোত ক্লিক কৰি দিছোঁ ক্লিক কৰাৰ পিছত ইয়াত চাওক নেম অফ ৰিলেটিভ আপোনালোকে
নামটো ইয়াত টাইপ কৰিব যিহেতু ফাদাৰ্ছ নাম মই টিক কৰিলোঁ ইয়াত মই যিহেতু দেউতা নামটো দিম দেউতা নামটো ইয়াত লিখিম আপোনালোকে যদি মাদাৰ্ছ নেম দিয়ে তেতিয়া মা নামটো লিখিব যিসকল বিয়া হোৱা মহিলা আছে হাজবেণ্ডৰ নাম দিব বিচাৰে তেতিয়া হাজবেণ্ডটো ক্লিক কৰি ইয়াত হাজবেণ্ডৰ নাম প্ৰথমতে লিখিব যিটো লিখে আপোনালোকে ইংলিছত লিখিব তাৰ তলত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে অট'মেটিক ট্ৰেন্সলেট হৈ যাব যদি নহয় আপোনালোকে আপোনালোকৰ নিজৰ কীবৰ্ডৰ দ্বাৰা অসমীয়াত লিখিব প্ৰথমতে নামটো লিখিব আৰু লাষ্ট নেমটো কিন্তু আপোনালোকে নিলিখিব লাষ্ট নেমটো ইয়াত লিখিব এই চাওক আপোনালোকে লাষ্ট নেম আছে ইয়াত লাষ্ট নেম অফ ৰিলেটিভ যদি আপোনালোকৰ মানে প্ৰথমটো লিখিব উপাধিটো আপোনালোকে নিলিখিব উপাধিটো তলত লিখিব লাষ্ট নেম অফ ৰিলেটিভ তাৰপিছত লাষ্ট নেম অফ ৰিলেটিভ ইন ৰিজনেল অসমীয়াত উপাধিটো তলত লিখিব সেইটো বুজি পেলাই আপোনালোকে প্ৰথমতে আপোনালোকৰ নামটো লিখিব কিন্তু টাইটেলটো নিলিখিব টাইটেলটো তলত লিখিব আৰু যদি আপোনালোকে অসমীয়াটো লিখে অসমীয়াটো লিখিবই লাগিব যিটো ৰিজনেল বুলি আছে সেই অসমীয়াত লিখা উপাধিটো তলত ইংলিছত লিখা উপাধিটো তলত অসমীয়াত লিখিব লাগিব ইয়াত আপোনালোকে এনেকৈ সকলোখিনি লিখি ল'ব ধুনীয়াকৈ মই লিখি লৈছোঁ মই লিখি ল'লোঁ দেউতা নামটো ধুনীয়াকৈ আপোনালোকে এটা কাম কৰিব যদি আপোনালোকে ডাইৰেক্ট নামটো লিখোঁ বুলি ভাবে নামটো লিখিব পাৰিব উপাধিটো তলত দিওঁ নিদিওঁ বুলি ক'লেও আপোনালোকে নিদিব পাৰে তলত উপাধিটো যিহেতু মেণ্ডেটৰী নহয় মানে ডাইৰেক্ট আপোনালোকে নেম অফ ৰিলেটিভ যিটো আছে ডাইৰেক্ট টাইটেলটোৰ সৈতে নামটো লিখিব পাৰে আৰু যদি আপোনালোকে লিখিব নিবিচাৰে বা আৰু তাতকৈ বেছি উপাধি আছে আপোনালোকে তলত উল্লেখ কৰিব পাৰে তলত যিহেতু দেখিছে আপোনালোকে খালী ঘৰ আছে তাত ইয়াৰ নামটো লিখাৰ পিছত নেক্সট যিটো অপশ্যন আছে নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব নেক্সট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়াত এড্ৰেছখিনি ফিল কৰিবলৈ আহিব ইয়াত ফুল এড্ৰেছ আপোনালোকে দিব লাগিব ক্লিক কৰি দিব ক্লিক কৰিছে ইয়াত বহুত ডকুমেণ্টছ ইয়াত আহি গৈছে আপোনালোকে দেখিছে কি পাৰিব ৱাটাৰ কানেকশ্যন বিলো পাৰিব ইলেক্ট্ৰিচিটি কানেকশ্যন গেছ কানেকশ্যন বিল আধাৰ কাৰ্ড কাৰেণ্ট পাছবুক ইণ্ডিয়ান পাছপৰ্ট ইয়াত সকলোখিনি পাৰিব অন্যান্য দিলেও আদাৰ্ছ বুলি আপোনালোকে অপশ্যন আছে আৰু ইয়াত নথকা ডকুমেণ্টছ আপোনালোকে দিব পাৰিব খালি আদাৰ্ছ অপশ্যনটোত ক্লিক কৰি দিব এনেকৈ আদাৰ্ছ অপশ্যনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত কি ডকুমেণ্টছ দিছে নামটো টাইপ কৰি দিলে হ'ল ইয়াত চাওক নামটো টাইপ কৰি দিব ইয়াৰ পিছত মই কি কৰিম বন্ধুসকল যিহেতু মোৰ আধাৰ কাৰ্ড আছে সেইকাৰণে আধাৰ কাৰ্ডটোকে আকৌ এবাৰ দিম সেইকাৰণে মই আদাৰ্ছত ক্লিক নকৰোঁ তাৰপিছত এনেকৈ আপোনালোকে আপলোড যিটো অপশ্যন দিছে আপলোড অপশ্যনটোত ক্লিক কৰি গেলেৰী আৰু কেমেৰা দুটা অপশ্যন থাকিব আপোনালোকে গেলেৰী বা কেমেৰাত গৈ পেলাই ফটোখন আপলোড দিব পাৰিব এনেকৈ ধুনীয়াকৈ ফিল কৰি লওক ফিল কৰি পেলাই আপোনালোকে নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব পাৰিব তাৰ আগতে কিন্তু আপোনালোকে ডিটেইলছ অফ মাই ফেমিলি মেম্বাৰ অলৰেডি ইনক্লুডেড ইন দ্য ইলেক্ট্ৰল ৰুল আপোনালোকৰ ৰিলেশ্যন আকৌ দিবলৈ আহিছে আপোনালোকে আকৌ ইয়াত চিলেক্ট কৰিব পাৰে চিলেক্ট কৰি আপোনালোকে দিব যিটো মানে অলৰেডি এনেকুৱা এজনৰ দিব যিজনৰ ভোটৰ কাৰ্ড আছে আগত অলৰেডি আছে মানে আগত সেইজনৰ নাম দিব আপোনালোকে ইয়াত আপোনালোকে যাৰ দিয়ে ফাদাৰ মাদাৰ হাজবেণ্ড যাৰে দিয়ে আপোনালোকে ক্লিক কৰিব ক্লিক কৰি ইয়াত নামটো লিখিব নেম অফ ফেমিলি মেম্বাৰ যিজনৰ নাম দিব বিচাৰিছে আপোনালোকে সেই মানে ইয়াত চিলেক্ট কৰিছে সেইজনৰ নামটো লিখিব তেওঁলোকৰ ইপিক নম্বৰটো লিখিব অৰ্থাৎ ভোটাৰ আইডি যিটো নম্বৰ থাকে সেই নম্বৰটো ইয়াত লিখিব লিখি পেলাই নেক্সট অপশ্যনটোত ক্লিক কৰি দিব মই এখন ফিল কৰি লৈছোঁ ধুনীয়াকৈ আপোনালোকেও ফিল কৰি ল'ব একো ডাঙৰ কথা নহয় বন্ধুসকল ইমান টান নহয় আপোনালোকে নিজে পাৰিব এইখিনি যদি নোৱাৰে নিশ্চয় কমেণ্ট কৰি জনাব মই কমেণ্টৰ উত্তৰ দিম মই এতিয়া ফিল কৰি লৈছোঁ ধুনীয়াকৈ তাৰপিছত নেক্সট অপশ্যনটোত ক্লিক কৰিম এনেকৈ বন্ধুসকল আপোনালোকে সকলোখিনি ফিল কৰি ল'ব ফিল কৰি লোৱাৰ পিছত ইয়াত চাওক নেক্সট যিটো অপশ্যন আছে নেক্সট অপশ্যনটোত ক্লিক কৰি দিব নেক্সট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আকৌ ষ্টেটটো চিলেক্ট কৰিবলৈ আহিব এইটো চিলেক্ট কৰাই থাকিব আছাম ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিবলৈ আহিব আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব চিলেক্ট কৰাৰ পিছত আপোনালোকৰ গাঁওখনৰ নামটো ইয়াত টাইপ কৰিব ইয়াত গাঁওখনৰ নামটো টাইপ কৰি দিব টাইপ কৰাৰ পিছত ইয়াত চিলেক্ট ডেট আপোনালোকে কিমান দিন আছে তাত কেতিয়াৰ পৰা ইয়াত বসবাস কৰি আছে আপোনালোকে তাৰ ডেটটো দিব আপোনালোকে ডেট অফ বাৰ্থটোকে দিব পাৰে আপোনালোকে জন্মৰ পৰা যিহেতু আছে ইয়াত আপোনালোকে চিলেক্ট কৰি ল'ব আপোনালোকৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰি পেলাই অ'কে অপশ্যনটোত ক্লিক কৰি দিব ডেট অফ বাৰ্থটো ফিল কৰাৰ পিছত আপোনালোকে তললৈ যাব আপোনালোকৰ নামটো ইয়াত শ্ব' কৰিব আগৰ পৰাই আপোনালোকে প্লেচ অফ এপ্লিকেশ্যন আপোনালোকৰ যিহেতু নামটো শ্ব' কৰিয়ে থাকিব তলত আপোনালোকে প্লেচটো দিব লাগিব আপোনালোকে য'ত বসবাস কৰে তাৰ জেগাখনৰ নাম দিব বা আপোনালোকে ডিষ্ট্ৰিক্টটোৰ নামো দিব পাৰে ইয়াত ডিষ্ট্ৰিক্টটোৰ নাম দি দিব দি দিয়াৰ পিছত ডান যিটো অপশ্যন আছে ডান অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ডান অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আকৌ এবাৰ আপোনালোকে প্ৰিভিউ নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে চাই ল'ব এবাৰ কিবা ভুল হ'ল নেকি সেনেকৈ আপোনালোকে কি ডকুমেণ্টছ দিলে ইয়াত ভালকৈ এবাৰ চাব পাৰিব গতিকে চাই ল'ব যদি ভুল কৰিছে আপোনালোকে ইয়াত কটা চিনডাল আছে কাট কৰি পেলাই শুদ্ধ কৰি ল'ব পাৰে যদি আপোনালোকে কিবা ভুল কৰিছে বা ভুল হৈছে ইয়াত আপোনালোকে এনেকৈ গোটেইখিনি চাই ল'ব ধুনীয়াকৈ কিবা ভুল হৈছে নেকি যদি আপোনালোকৰ ভুল হোৱা নাই কনফাৰ্ম অপশ্যনটোত ক্লিক কৰি দিব
কনফাৰ্ম অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত ইয়াত দেখিছে বন্ধুসকল আপোনালোকে এনেকৈ থেংক ইউ বুলি অপশ্যন আহিব। ইয়াত আপোনালোকৰ এটা ৰেফাৰেঞ্চ ID পাব, আপোনালোকে এইটো চেক কৰি থ'ব, আপোনালোকে ট্ৰেক কৰিব পাৰিব পাছত। ইয়াত এটা মেছেজো আহিছে, ইয়াত দেখিছে ইনবক্সত ইয়ৰ এপ্লিকেশ্যন হেজ বিন ৰিচিভ এনেকৈ আহি গৈছে। ইয়াত ইউজ এটা একনলেজমেণ্ট ৰিচিভ আপোনালোকে পাই যাব আৰু এটা একনলেজমেণ্ট নম্বৰো পাব, এইটোৰ পৰা ট্ৰেক কৰিব পাৰিব আপোনালোকে। ইয়াত মেছেজো আহি যাব, আপোনালোকে যিটো মোবাইল নম্বৰ দিব মোবাইল নম্বৰ এটা মেছেজো আহি যাব। ইয়াৰ পিছত এনেকৈ থেংক ইউ বুলি আহি যাব। ইয়ৰ ৰেফাৰেঞ্চ ID এই আইডিটো আপোনালোকে নোট কৰি থ'ব, নহ'লে স্ক্ৰীনশ্বট এটা মাৰি থ'ব, এনেকৈ বা ক'ৰবাত লিখি থ'ব। সেয়া আপোনালোকৰ এপ্লাই ছাকচেছফুলি হৈ গ'ল। এনেকৈ আপোনালোকে অতি সহজতে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। এইটো অ'কেত ক্লিক কৰি দিব। ইয়াত এনেকৈ ৰেফাৰেঞ্চ IDটো আপোনালোকৰ মেছেজতো আহি যাব, ইনবক্সত পাই যাব। ইয়াত আপোনালোকে ডাউনলোড ইপিক যিটো অপশ্যন আছে তাত ক্লিক কৰি আপোনালোকে চেক কৰিব পাৰিব। য়েছ আই হেভ ফ্ৰম ৰেফাৰেঞ্চ নম্বৰ ইয়াত দেখিছে আপোনালোকে আই হেভ ইপিক নম্বৰ, যিসকলৰ ভোটৰ ID আছে অলৰেডি সেইসকলে ডাউনলোড কৰিবলৈ হ'লে ওপৰৰ অপশ্যনটো চইচ কৰিব লাগিব। আৰু আমাৰ হাতত যিহেতু আমি নতুনকৈ এপ্লাই কৰিছোঁ ৰেফাৰেঞ্চ ID আছে, ৰেফাৰেঞ্চ নম্বৰ আছে, য়েছ আই হেভ ফ্ৰম ৰেফাৰেঞ্চ নম্বৰ সেই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে ৰেফাৰেঞ্চ নম্বৰটো যিটো আপোনালোকে পাইছে বা স্ক্ৰীনশ্বট কৰি থৈছে সেইটো ইয়াত টাইপ কৰিব। টাইপ কৰি ইয়াত ষ্টেটটো চিলেক্ট কৰিব। ষ্টেটটো চিলেক্ট কৰি পেলাই ফেচ ডিটেইলছ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে সকলোখিনি ডিটেইলছ আপোনালোকৰ মুখৰ আগত শ্ব' কৰিব। মই আপোনালোকক দেখুৱাই দিছোঁ কৰি পেলাই। এনেকৈ আপোনালোকে ৰেফাৰেঞ্চ নম্বৰটো টাইপ কৰিব। টাইপ কৰি ইয়াত ষ্টেটটো চিলেক্ট কৰিব। ষ্টেটটো চিলেক্ট কৰি ফেচ ডিটেইলছ যিটো অপশ্যন আছে তলত তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এতিয়ালৈকে দেখিছে আপোনালোকে ন' ৰেকৰ্ড ফাউণ্ড ফৰ দ্য গিভেন ফ্ৰম ৰেফাৰেঞ্চ নম্বৰ। ইয়াত কোনো ৰেকৰ্ড পোৱা নাই এতিয়ালৈকে, যিহেতু আমি এপ্লাই কৰিছোঁহে। আপোনালোকে এসপ্তাহমানৰ পিছত চেক কৰিব। চেক কৰিলে ইয়াত ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব। গতিকে গম পালে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল। এনেকৈ আপোনালোকে অতি সহজতে নিজৰ মোবাইলতে নতুন এটা ভোটাৰ ID কাৰ্ড বনাব পাৰিব। ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব। কিবা কনফিউজ হৈ থাকিলে বা কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।